মোৰ এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, ৰাতিপুৱাই গাড়ীখন উলিয়াই দিলে মানুহজনে। গাড়ীখন বোলো ময়ো অলপ সহায় কৰি দিওঁ ধুই মেলি। যিহেতু তেওঁ আজি যাবগৈও, সেইবাবে ৰাতিপুৱা লৰালৰিকৈ গাড়ীখন ধুই ল'লোঁ। এই গাড়ী ধুই হৈ গ'ল, গা মূৰ ধুই আহিলোঁ। আহি পেলাই আমি অকণমান ফুটটো লৈ লৈছোঁ ৰাতিপুৱাই। কেনেকুৱা লাগিছে মোক? মা যিহেতু গোঁসাই ঘৰত সোমালেই, মোক চাকি ধূপ তাত লগাই দিবলৈ কৈছে। সকলোৱে নিয়ম কৰাৰ নিচিনাকৈ ময়ো এয়া পূজা কৰিবলৈ আগবাঢ়ি আহিলোঁ। আপোনালোকৰ ফালে একে নিয়ম নে কি জনাবচোন কমেণ্ট কৰি। যোৱা দেই, ভালকৈ যাবা। আপোনালোকক কৈছিলোঁ মানুহজন যাবগৈ বুলি। এয়া তেওঁ গ'লগৈ, যিহেতু তেওঁলোকৰ অফিচতো ডাঙৰ কৰি পাতিছে আৰু তেওঁ গ'লগৈ বুলি আৰু মনটো বেয়াও লাগিছে অকণমান, নলগাও নহয়। এয়া আমাৰ ঘৰত প্ৰসাদ খাবলৈ আৰম্ভ কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট কৰিব। আৰু মই এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম। তেতিয়ালৈ সকলো হাঁহি থাকিব আৰু সুখত থাকিব। বাই বাই।